জামুগুৰিঘাটৰ টৌভঙৰ নবিল ব্ৰহ্মগাঁৱত 126 বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠান সম্পন্ন। কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন। জামুগুৰিঘাটৰ টৌভঙৰ নবিল ব্ৰহ্মগাঁও নামঘৰত 126তম বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত হয়। নবিল ব্ৰহ্মগাঁও প্ৰাথমিক উদ্যোগত অনুষ্ঠিত হোৱা নাম কীৰ্তনত পুৱাই পতাকা উত্তোলন কৰে নবিল ব্ৰহ্মগাঁও প্ৰাথমিক সভাপতি কামিনী মেছে। তাৰ পিছতে কেন্দ্ৰীয় নামঘৰৰ নামখৰীয়া বাবুল ব্ৰহ্ম বাবজনাই ৰাইজৰ মাজত ভাগৱত পাঠ শ্ৰৱণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন নামৰ অসমৰ সভাপতি বিমল অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন অসমৰ প্ৰাক্তন সভাপতি বিমল মেছে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন অসমৰ উপ সভাপতি প্ৰফুল্ল দাস আৰু শৰণাচাৰ্য বনৰাম দাসে। বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যে তত্ত্বগধুৰ মন্তব্য আগবঢ়াই মহাপ্ৰবন্ধক হৰকান্ত দৈমাৰীয়ে ধৰ্মীয় অনুষ্ঠানিক সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ অঞ্চলটোৰে অভিনন্দন জ্ঞাপন কৰি আশীৰ্বাদ দিয়াৰ লগতে মেডিকেল পৰীক্ষাত সফল হৈ তাৰ লগতে অঞ্চলৰ পৰিয়ালৰ জ্যেষ্ঠ সমাজকৰ্মী হৰকান্ত দৈমাৰী ৰোহন কুমাৰ দৈমাৰীক বিশেষভাৱে অনুষ্ঠানিক সৰ্বাত্মক প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ ভক্তবান ৰাইজক নবীন ব্ৰহ্মগাঁও প্ৰাথমিকৰ সভাপতি কামিনী মেছে আৰু সম্পাদক বাবুল মেছে ধন্যবাদ আৰু কৃতজ্ঞতা আমাৰ নবিল বড়োগাঁৱত নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। গতিকে 126তম আমি নাম কীৰ্তনৰ ভাগ আজি বছৰিকা কাম ভাগ হাতত লৈ আজি সমাপ্ত কৰিছোঁ। আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকল আহিছিল। আমাৰ 22টা প্ৰাথমিক আছে। 22টা প্ৰাথমিকৰ সকলো প্ৰাথমিকেই আহি আমাৰ এই হৰি মন্দিৰত আমাৰ বছৰিকা কামত আহি তেখেতসকলে পদধূলা দিছেহি। গতিকে তেখেতক আমি অশেষ ধন্যবাদ, তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিবিলাক উচ্চতৰ মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হৈছিল আৰু আমাৰ ডক্টৰ গাঁৱৰ এজন ডক্টৰ তেখেতৰ ডক্টৰ এজন ৰোহন দৈমাৰী দেৱ, তেখেত আমাৰ গাঁৱৰ পৰা ডাক্তৰ হৈছে। গতিকে তেখেতসকলকো আমি সম্বৰ্ধনা অনুষ্ঠানত নিমন্ত্ৰণ দি সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে বিভিন্ন আমাৰ প্ৰাথমিকৰ পৰা অহা আমাৰ বিষয়ববীয়া কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আহিছিল। তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আৰু তাৰপিছতে আমি পুৱা 6 বজাত উষকীৰ্তন কৰিছিলোঁ। তাৰপিছতেই আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে আমাৰ ভাগৱত পাঠ, তাৰপিছতেই নাম প্ৰসংগ, তাৰপিছতে আমি প্ৰসাদ বিতৰণ কৰি তাৰপিছতে ধৰ্ম আলোচনী সভা আমি আৰম্ভ কৰিলোঁ। ধৰ্ম আলোচনী সভাত আমাৰ বিভিন্ন সুবক্তাই ধাৰ্মিক বিষয়ত বিভিন্ন বিষয়ত জনাই বক্তব্য ৰাখি সকলোকে আকৰ্ষিত কৰিছে আৰু আমি কমিটিৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰি সেৱা জনাইছোঁ।